বয়সে হাৰ মনাব নোৱাৰা দুজন ককা। এজনৰ বয়স 110 বছৰ আৰু এইজনৰ বয়স 85 বছৰ। এই বয়সতো দুয়োজনে নিজেই সমাপন কৰে নিজৰ সকলো কাম। প্ৰথমেই জানো আহক নাওবৈচাৰ 2 নম্বৰ সোণাপুৰৰ 110 বছৰীয়া গোসাঁই হাজৰিকা ককাৰ জীৱনৰ দিনপঞ্জী। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শেৰে ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা গোসাঁই হাজৰিকা ককা এতিয়াও যেন সফল ডেকা। পুৱা 4 বজাতেই সদায় শোৱা পাতি এৰে ককাই। তাৰ পিছত আৰম্ভ হয় ককাৰ দিনটোৰ কাম কাজ। দৈনিক ৰাতিপুৱা খোজ কঢ়াটো ককাৰ অনন্য অভ্যাস। এতিয়াও খালী চকুৰেই কিতাপ পঢ়িব পাৰে গোসাঁই ককাই। কণ্ঠৰে নিগৰে নাম ঘোষা। তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো হাৰ। দিনটো নাতিপুতিৰ সৈতে ধেমালি আনন্দ কৰিয়েই সময় অতিবাহিত কৰে গোসাঁই ককাই। 4টা বজাতে উঠি গা ধুওঁ, গা ধুই আকৌ ৰাস্তা খোজ কাঢ়োঁ, বাৰমাইল যাওঁ, 12 মাইলৰ পৰা ঘূৰি আহোঁ, ঘূৰি আহি আকৌ ইয়াত সেই বোৱাৰীহঁতে নাতিহঁতে চাহ দিয়ে, চাহ পানী খাওঁ, হেৰি কৰোঁ বহোঁ। এতিয়া আৰু ইটো সিটোকৈ কথা পাতি থাকোঁ আৰু। মহাত্মা গান্ধী যেতিয়া আন্দোলন কৰিছিল, ভাৰত ত্যাগ আন্দোলন কৰিছিল, তেতিয়া এই ককায়ো সেই আন্দোলনত আছিলে। কেনেধৰণে আছিলে কওকচোন। ধুনীয়াকৈ আছোঁ আৰু। হয়, তেতিয়া আপুনিও আন্দোলন কৰিছিলে? হয়, লগত ফুৰিছোঁ। ফুৰিছে ন? হয়। কেনেদৰে আন্দোলন কৰিছিলে আপুনি? কিন্তু জয় হিন্দ জননা এইবোৰ গাইছিলোঁ, পাহৰিছোগৈ আৰু। হয়, আজি ইমান বছৰ দিন হয়, পাহৰিছোগৈ। এইবাৰ আপুনি বলক নুমলীগড়ৰ তেল গৰমলৈ। 85 বছৰীয়া এইজন ককাৰ নাম পৰমেশ্বৰ কুমাৰ প্ৰজাপতি। পৰমেশ্বৰ ককা এজন কুমাৰ। বয়সে গৰকিলেও যেন কামত হাৰ মনা নাই পৰমেশ্বৰ ককাই। এতিয়াও ব্যস্ত মাটি চাকি তৈয়াৰত। কাৰণ দীপাৱলীৰ বাবে আছে যথেষ্ট অৰ্ডাৰ। অকল মাটি চাকিয়েই নহয়, ককাই তৈয়াৰ কৰে কলহ, মলা, টেকেলি, পইচা থোৱা টেকেলি, ধূপদানিকে ধৰি মাটিৰ বিভিন্ন সামগ্ৰী। বয়স হলেও নিজৰ এইখন মাটি চাকৰ লগত সদা ব্যস্ত হৈ থাকে পৰমেশ্বৰ ককা। এইটো কেনেকে ৰঙা হয়? কি মাটি হয় এইটো? কুমাৰ মাটি। কুমাৰ মাটি। আৰু কি কৰে এইটো? কি বুলি কয় শালখন? শাল চকা। চকা 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 আপুনি চব নিজে কৰিব পাৰে এইবোৰ? কি বনাব পাৰে? কলহ, টেকেলি, পইচা ৰখা বেংক, ধূপৰ বাতি, আগৰবতী ৰখা সব বনাব পাৰে। একদম ধুনীয়াকে নিজে এতিয়া বনাই যাব পাৰে আৰু। নিজেই পাৰে। এই দুয়োজন ককাৰ মন শৰীৰ সকলো ভগৱানে কুশলে ৰাখক। নাওবৈচাৰ পৰা ৰবীন্দ্ৰ উপাধ্যায় আৰু কেমেৰা পাৰ্চন প্ৰবীণৰ সৈতে নুমলীগড়ৰ পৰা বিনন ফুকন, নিউজ লাইভ।